ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত পম আজি স্কুলৰ পৰা গৈ ঘৰলৈ গৈ মন মাৰি বহি থাকিব আৰু তেতিয়া পমৰ মাক যাব আৰু পমক তোমাৰ কি হৈছে কিয় তেনেকে আছা বুলি মাকে সুধিব আৰু তেতিয়া পমে মনে মনে বহি থাকিব আৰু একো হোৱা নাই বুলি মাকক ক'ব আৰু তেতিয়া মাকে তোমাৰ যি হৈছে সকলোবোৰ কোৱা মা দেখোন বেষ্ট ফ্ৰেণ্ড হয় বুলি পমক ক'ব। এতিয়া বাৰু পমে সঁচা কথাবোৰ মাকক ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পমৰ মাক আজি অনুৰ মাকৰ ওচৰত যাব আৰু পমে স্কুলৰ পৰা আহি মনে মনে কিবা চিন্তা কৰি বহি আছে সুধিলে একো নকয় বুলি ক'ব আৰু মই গৈ সুধিম বুলি ক'ব আৰু অনুৰ বাৰু এতিয়াও বেদৰ লগত সম্পৰ্ক ৰাখিছে নেকি বুলি সুধিব আৰু তেতিয়া মই নেজানো কিন্তু কিয় সুধিলে বুলি ক'ব আৰু মই কালি তাই নিজৰ কথা ভাবিবলৈ ক'লো কিন্তু তাই এতিয়া সেইবিলাক ভবা নাই বুলি ক'লে। মই ক'লো যে তই বেদৰ লগত সম্পৰ্ক ৰাখিছা নেকি বুলি কোৱাত তেতিয়া তাই ক'লে পিছত কম বুলি। বাৰু এতিয়া বাৰু পমৰ মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে প্ৰিয়মে আজি বেগত কাপোৰবোৰ ভৰাই থাকিব আৰু তেতিয়া দেউতাক যাব আৰু ক'ব তই মোক এৰি দাদাৰ ওচৰত যাৱ বুলি প্ৰিয়মক ক'ব আৰু তেতিয়া প্ৰিয়মে তইতো আজিকালি মোক বিশ্বাসেই নকৰা চব কথাতেই দুখী সজোৱা বুলি দেউতাকক ক'ব। এতিয়া বাৰু দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।